Hello everyone, আজি আছোঁ আমি বৰপেটা ৰোড আমতল এটা নতুন ডায়েগনষ্টিক চেণ্টাৰ খুলিছে য'ত হৈছে হিউমেন কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। ইয়াত আপোনাৰ বহুত ধৰণৰ বিভিন্ন ধৰণৰ টেষ্ট আছে। এখন কোনো ডাঙৰ নহয়, এইটো আছে সাহিত্যসভা লোকেশ্যন নিয়াৰ সাহিত্যসভা ভৱন আমতলৰ। একদম আহক আমি চাওঁ ইয়াতে কি ধৰণৰ আজি এইটোৰ অপেনিং আপোনালোকে নিশ্চয় চাই আছে। এতিয়া অপেনিং কৰা হৈছে আজি 15 ফেব্ৰুৱাৰী এইটো অপেনিং কৰা হ'ল। আমাৰ 4জন মিলি খোলা হৈছে। এইটো হৈছে সম্বোধনা জনাই আছে আৰু অপেনিঙৰ কাৰণে আপোনালোকে চাব ইয়াতে কি ধৰণৰ বস্তু আছে, কি ধৰণৰ টেষ্ট হয়, কি হয়। ইয়াতে নানান ৰকমৰ বস্তু আছে, যেনেকুৱা ফাৰ্মাচিষ্ট আপোনালোকে চাব। তাৰপিছত লেবৰেটৰী য'ত আমি বিভিন্ন ধৰণৰ টেষ্ট কৰিব পাৰিম আৰু ইয়াত আছে আমাৰ এক্সৰে কৰাৰ বিভিন্ন ধৰণৰ আৰু ডক্টৰবিলাক বহিব। আপোনালোকে আজি চাব পাৰিব, ব্লগটো চাই থাকক। কি ধৰণৰ কি টেষ্ট হয়, কি হয় চব দেখাম। এইটো হৈছে ফাৰ্ষ্ট অফ অল এইটো হৈছে এটা ফাৰ্মাচী চেম্বাৰ। ইয়াতে পেচেণ্টবিলাক আহিছে, অলৰেডি মানুহ আহিছে, পেচেণ্টবিলাকো আহিছে অলৰেডি। টেষ্ট কেইটামানো হৈছে, ডক্টৰ ভিতৰত ট্ৰিটমেণ্ট কৰি আছে। এইটো হৈছে ডক্টৰছ ৰুম, ইয়াতে ট্ৰিটমেণ্ট ভিতৰত চলি আছে। আহক আমি আৰু অলপ ভিতৰৰ ফালে যাওঁ। ইয়াতে আৰু এখন আছে ডক্টৰছ ৰুম আৰু আল্ট্ৰাচাউণ্ড হয় ইয়াতে। আমি এইখিনি দেখুৱাই আছোঁ কি ধৰণৰ টেষ্ট হয়। তো ইফালে এটা আছে, ইফালে আমি অলপ ওপৰৰ ফালে যাম। ইয়াতে আমাৰ পেচেণ্ট ৱেইটিং ৰুম। আমি ওপৰ ফালে যাই কিনে চাম কি আছে তাতেও। এইটো মাত্ৰ জাষ্ট আৰম্ভহে হ'ল। ইয়াতে অলপ ওপৰৰ ফালে যাই কিনে চালোঁ যে এটা ডায়েগনষ্টিক চেণ্টাৰ আছে য'ত আপোনালোকে নানান ৰকমৰ টেষ্ট কৰিব পাৰি, লেবৰেটৰী হয় এইটো। আৰু আমি ভিতৰলৈ যাওঁ, অলপ ভিতৰলৈ যাই কি ধৰণৰ বস্তু আছে আমি সেইবোৰো চাম। ইয়াতে হয় ব্লাড টেষ্ট আৰু নানান ৰকমৰ টেষ্ট। এইটো আমি গ'লোঁ, ইয়াতে কিবা কিবি ডক্টৰে কৈ আছে আৰু এইটো হৈছে আকৌ ডক্টৰছ ৰুম এইফালে ভিতৰত। আজি এইখিনি আমাৰ ব্লগ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে নিশ্চয় ভিজিট কৰিব। থেংক ইউ, বাই বাই।